ডিফুত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা বন বিভাগৰ যৌথ অভিযান বিতৰ্কিত এচিএছ বিষয়া অশ্বিনী দলেৰ দ্বিতীয় পত্নীৰ বাসগৃহত এই অভিযান বাসগৃহত মজুত কৰি ৰখা কাঠবাহৰ তন্নকৈ পৰীক্ষা বৈধভাৱে ক্ৰয় কৰা নথিপত্ৰ লাভ নকৰিলে জব্দ কৰা হ'ব কাঠসমূহ জব্দ 3খন যুগ্ম ফটো বেংক পাছবুক সহ বহু নথিপত্ৰ জব্দকৃত নথিপত্ৰসমূহ অশ্বিনী দলে ডেৰাপি উপাধি এগৰাকী মহিলা পুনৰবাৰ জনাইছো ডিফুত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখা বন বিভাগৰ যৌথ অভিযান বিতৰ্কিত এচিএছ বিষয়া অশ্বিনী দলেৰ দ্বিতীয় পত্নীৰ বাসগৃহত এই অভিযান বাসগৃহত মজুত কৰি ৰখা কাঠ বাহৰ তন্নকৈ পৰীক্ষা বৈধভাৱে ক্ৰয় কৰাৰ যদি নথিপত্ৰ লাভ নকৰে তেন্তে জব্দ কৰা হ'ব কাঠসমূহ জব্দ 3খন যুগ্ম ফটো বেংক পাছবুক সহ বহু নথিপত্ৰ জব্দকৃত নথিপত্ৰসমূহ অশ্বিনী দলে ডেৰাপি উপাধি এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে বৰ্তমান আমি কিবা ঘূৰি আছো আমি হিচাপ কৰি আছো আমি হিচাপ কৰাৰ পিছতহে আমি ক'ব পাৰিম ইয়াৰ কাগজ পত্ৰবিলাক যদি নাথাকে আপোনালোকে চিজ কৰিব হয় যদি কিবা নথিপত্ৰ যদি একো নহয় প্ৰমাণ পত্ৰ আমাক দেখাব নোৱাৰে এটো আমি অফিচিয়ালি প্লাস আপনার অফিচিয়ালি আমি এটো সিজ কৰিব লাগিব আমাৰ ওপৰবালা ৰেঞ্জাৰ আছে ডিএফও আছে আমাৰ তেখেতসকলক আমি জনাই দিছো ৰিপৰ্ট চাচাপ যদি কাগজ নথিপত্ৰ একো যদি প্ৰমাণ পত্ৰ আমাক দেখাব নোৱাৰে তে এই বস্তুটো আমি সিজ কৰিবলৈ মানে বাধ্য হ'ব লাগিব আৰু থ্যাংক ইউ আপোনাৰ ইন্দ্ৰ সিং ইনহি এৰ বছৰ এই ঘৰটো কাৰ যেটো বিল্ডিং আমি এতিয়া দেখিলো এইটো মিৰমিলি ডেৰাপি আৰু আমি শুনিছো অশ্বিনী দলৈ বুলি যিজন আছিল তেওঁৰ নামতো এটো থকা বুলি শুনিছো আজিলৈকে মানে এবাৰো চেহেৰাটো দেখি পোৱা নাই এটো তাৰ হাজবেণ্ড বুলি মই আজিলৈকেও মানে দেখি পোৱা নাই আৰু ইয়াত মাটি কিনাও মই মোকে জনাই নাই এনে থেৰাপি হাজবেণ্ড বুলি গম পাইছে নেকি হাজবেণ্ড এনেকা বুলি গম পাইছো চিনিতলৈ তেখেতৰ হাজবেণ্ড হয় মানে বাকীখিনিতো ময়ো নাজানো নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ